উপস্থিত আছোঁ কলিয়াবৰ বিধানসভা সমষ্টিৰ উত্তৰ পশ্চিম পূবথৰীয়া গাঁও পঞ্চায়তৰ 2 নং ভুৰবন্ধা অঞ্চলত কোচ ৰাজবংশী সম্প্ৰদায়ৰ অধ্যুষিত এই 2 নম্বৰ ভুৰবন্ধা গাঁৱত উপস্থিত হৈছোঁ আমি আৰু আমি ৰাইজৰ পৰা জানিম আহি থকা সময়বোৰত তেওঁলোকে 2024 যিহেতু নিৰ্বাচন সমাগত তেওঁলোকে কি বিচাৰে বৰ্তমান চৰকাৰৰ কাম কাজত সন্তুষ্ট হয় নে নহয় সেই কথা আমি জানিবলৈ যত্ন কৰিম। আমাৰ লগত কেইগৰাকীমান মহিলা আছে। বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? হৈছোঁ সন্তুষ্ট। আমাৰ বানপানী আহিলে যে অসুবিধা হয় গাঁৱৰ মানুহবিলাকে নাও দি যাব লাগে, নাও দি আহিব লাগে। আমাৰ ৰাস্তাটো ছাৰে যে ৰাস্তাখন যে বনাই দিয়ে সেইটোৱে আমাৰ অনুৰোধ। 2024ত আপুনি কাক ভোট দিম বুলি ভাবিছে? কাক ভোট দিম? ছাৰক দিম। কোন ছাৰ? হেমন্ত বিশ্ব শৰ্মা। হয়, এনেদৰে এগৰাকী মহিলাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। আৰু এগৰাকী সাধাৰণ মহিলা আছে, তেখেতৰ প্ৰতিক্ৰিয়াও জানিম। বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হৈছেনে? নাই হোৱা। কিয়? আমাৰ বানপানী হ'লে আমি স্কুলত আহিব নোৱাৰোঁ, ল'ৰা ছোৱালী আনিব নোৱাৰোঁ, ৰাস্তাত পানী উঠে, নাও দি আনিব লাগে, নাও দি ঘৰত থৈ আহিব লাগে। সেইকাৰণে মই সন্তুষ্ট হোৱা নাই। যদি ছাৰে আমাক হেমন্ত বিশ্ব ছাৰে যদি আমাক ৰাস্তাটো বনাই দিয়ে তেনেহ'লে আমি খুচি হ'ম। 2024ত কি ভাবিছে? 26ক মই ভালেই ভাবিছোঁ। যদি মই ভোট দিম, যদি আমাৰ ৰাস্তাটো বনাই দিয়ে তেনেহ'লে মই ভাল পাওঁ। এনেদৰেই তেখেতসকলৰ সমস্যাসমূহ দূৰ কৰি দিলে তেখেতসকলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনকে সমৰ্থন কৰিব বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। আমাৰ লগত আৰু এগৰাকী সাধাৰণ জনতা আছে। আপুনি 2024 নিৰ্বাচন যিহেতু পালেহি, আপোনালোকে কি ভাবিছে? মই কি ক'ম আৰু, কাক ভোট দিম বুলি ভাবিছে? মইতো মামাকে ভোট দিম। মামাকে ভোট? অঁ। তেখেতৰ কাম কাজত আপুনি ভাল পাইছে? অঁ। হয়, এনেদৰে জনালে যে আহি থকা সময়বোৰত তেখেতসকলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে সমৰ্থন জনাব। আমাৰ লগত আৰু এগৰাকী সাধাৰণ লোক আছে, তেওঁৰ পৰা জানিম। দাদা, 2024 নিৰ্বাচন সমাগত আপোনালোকে কি চিন্তা কৰিছে বা আপোনাৰ অঞ্চলৰ ৰাইজে কি চিন্তা কৰিছে? আমাৰ গাঁৱৰ ৰাইজে ভাবি চিন্তি পেলাই পুনৰাই আপোনাৰ বিজেপি চৰকাৰে গঠন কৰিব আৰু হেমন্ত মামাকে আমাৰ অসমৰ একদম মুখ্যমন্ত্ৰী বনাম বুলি আমি সাব্যস্ত কৰি ৰাখিছোঁ। আৰু এইবাৰ নহয়, আগলৈকে হেমন্ত মামাকেহে বনাম মুখ্যমন্ত্ৰী। এইবাৰতো বনাম, তাৰপিছতো আমি ভাবি ৰাখিছোঁ। এনেদৰেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ কাৰণে উত্তৰ পূবথৰীয়া গাঁও পঞ্চায়তৰ 2 নং ভুৰবন্ধা অঞ্চলৰ ৰাইজে সমৰ্থন কৰাৰ কথা ব্যক্ত কৰিলে। যদিও বা তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ পোষকতা কৰিছে, তথাপিও তেওঁলোকে কিন্তু 2024 নহয়, আহি থকা আৰু আগলৈও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ কাৰণে বিজেপি নেতৃত্বাধীন দলক সমৰ্থন কৰাৰ কাৰণে তেখেতসকলে নিজৰ অভিমত ব্যক্ত কৰিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।